এই গোটেইখিনি মানুহ গোট খুৱাই কামটো সলিড কামটো আগবঢ়াবৰ কাৰণে কিছু সময় লাগিছে ডেফিনেটলি। মই নিজেই এই কামটোত মই সিদিনাখনো কৈছোঁ যে কনষ্ট্ৰাকশ্যন আৰম্ভ হোৱাৰ লগে লগে আমি কিন্তু চাবলৈ যাম। এতিয়া ভাবিবলৈ বহুত কথাই আছে, কিন্তু কামটো হ'ব লাগে। ইয়াৰ ডেভেলপমেণ্টটো এইটোত আপোনালোকে চাব, গম পাব ইয়াৰ ডেভেলপমেণ্টটো কেইদিনত হয়। আমি সুধিছোঁ কেইদিনত হয়, কাৰণ টেকনিকেল কথাবিলাক তেওঁলোকে জানে। তেওঁলোকে 6টা মাহ মই ইণ্ডিভিজুৱেলি প্ৰাঞ্জল শইকীয়া হিচাপে মই একো ক'ব নোৱাৰোঁ। তাত এটা গোটেই কমিটি এটা আছে, গোটেই কমিটিতে লগ হৈ পেলাই কথাটো ক'ব লাগিব। 6টা মাহ কিয় লাগিলে, তাত টেকনিকেল প্ৰব্লেম কি আছে, এইটো এতিয়া মই প্ৰাঞ্জল শইকীয়া কেনেকৈ ক'ম। আমি 3 দিনৰ পিছত আহিম, এইটো সম্পূৰ্ণ কিমান আগবাঢ়িছে কামটো চাবলৈ। আমি এটা সপ্তাহে আহি থাকিম। এমাহ পাৰ হৈ গ'লে যে আমি ক'ব পাৰিম যে নাও ইটছ উই কেন চে দ্য ট্ৰুথ, কি হ'ব কংক্ৰিট কিবা এটা আমি কথা হয়তো তেতিয়া ক'ব পাৰিম।